অন্ধৰূপী জুবিন গাৰ্গে গীত গাইছিল আৰু ৰাইজক ঠগিল। কেনেকৈ ঠগিল? হয়, অন্ধৰূপী জুবিনে সিদিনা খানাপাৰাৰ ৰঙালীৰ অনুষ্ঠানত প্ৰগ্ৰেম কৰিছিল, আপোনালোকে সকলোৱে দেখিছে। আৰু সেই প্ৰগ্ৰেমত জুবিন গাৰ্গে এটা অন্ধৰ ৰূপ লৈ আহিছিল, এটা বেলেগ কেৰেক্টাৰ লৈ আহিছিল, য'ত মাইকেল জেকচনৰ কিছু ৰূপ আছিল তেখেতৰ দেহত, সাজ পোছাকত, চুলিত, এনেকুৱা ধৰণৰ এটা গেটাপত আহিছিল। আৰু ৰাইজে ভাবিছিল যে সেয়া তেওঁ এখন চিনেমাৰ প্ৰমোচন কৰিবলৈ আহিছিল। প্ৰকৃততে সেয়া চিনেমাৰ প্ৰমোচন নহয়, ৰাইজক ৰাম ঠগন দিলে। আচলতে ব্যক্তিগত স্বাৰ্থত জুবিন গাৰ্গে ব্যৱহাৰ কৰিলে ৰাইজক বুলি বহুতে ক'বলৈ বিচাৰিছে। কিন্তু কেনেকৈ ঠগিলে, কিয় ঠগিলে, এই সকলোখিনি কথা মই কৈ আছো, আপোনালোকে শেষলৈকে চাওক ভিডিঅ'টো। সিদিনা খানাপাৰাৰ ৰঙালী অনুষ্ঠানত তাৰ আগদিনা তেওঁ অহাৰ কথা আছিল, য'ত এজন ল'ৰাক বাউন্সাৰে প্ৰায় দলিয়াই দি লৈ গৈছিল ল'ৰা এজনক। সোধাটোৱে ভুল আছিল যে জুবিন গাৰ্গে গান গাবলৈ আহিব নেকি, এনেকৈ সুধিছিল। সেইটো সোধাই ভুল আছিল। ঠিক তাৰ পিছতে আৰু এটা ভিডিঅ' ভাইৰেল হৈ পৰিল যে জুবিন গাৰ্গে খুব অত্যাধিক মদ্যপান কৰি গাড়ীৰ পৰা নামিছিল আৰু নামিয়ে ধলং পলংকৈ তেওঁ গাড়ীখনত এখন হাতে দি আগফালে গেট এখনত গুৰিয়াই এনেকুৱা ধৰণৰ এটা ভিডিঅ' ভাইৰেল হৈছিল। ঠিক তাৰ পিছতেই তেওঁ পিছৰ দিনা তেওঁ তালৈ আহিল আৰু আহিলত তেওঁ অন্ধৰূপী জুবিন গাৰ্গ হৈ আহিছিল। আৰু এই অন্ধৰূপী জুবিন গাৰ্গ হৈ আহোঁতেই ৰাইজক ঠগিলে। এতিয়া কথা পোহৰলৈ আহিছে। প্ৰকৃততে সেইদিনা এখন চিনেমাৰ শ্বুটিং হৈ আছিল, ৰাইজে গম নোপোৱাকে। আৰু সেই চিনেমাখন কি আপোনালোকে গম পাইছে, ৰৈ ৰৈ বিনালে। হয়, সম্পূৰ্ণ এখন মিউজিকেল পিকচাৰ, মিউজিকেল মুভি হ'ব। জুবিন গাৰ্গে বাৰে বাৰে কৈ আহিছে আজি বহুত দিনৰ পৰা। আৰু সেই খানাপাৰাৰ ৰঙালী অনুষ্ঠানতো এই কথাটো জুবিন গাৰ্গে জানিবলৈ দিছে ৰাইজক। কিন্তু এই যে যিটো বেগ ভোকাৰে আহিছিল, যিটো চুলি কাটত আহিছিল, সম্পূৰ্ণ এটা বেলেগ গেটাপত আহিছিল, আৰু সেই ষ্ট্ৰিকডাল লৈও আহিছিল, অন্ধ মানুহে যিডাল ব্যৱহাৰ কৰে, আৰু তেওঁ গীত গাইছিল। আৰু তেওঁ বাৰে বাৰে কৈছিল যে চিনেমাখনতো মোৰ কেৰেক্টাৰটো এনেকুৱাই, অন্ধ, আৰু এনেকৈ গীত গায়। হয়, ৰাইজে গম নোপোৱাকৈ তাত শ্বুটিং চলিছিল। আৰু জানিলে আচৰিত হ'ব, সেই দিনটোত তেওঁ মদ খোৱা নাই বুলি এটা ভিডিঅ' ক্লিপত বাৰে বাৰে কৈছিল। লগৰ কেইজনক চিনাকিহে কৰাই দিছিল যে এইকেইজনে মদ খাই আহিছে বুলি, আৰু মই খোৱা নাই। আৰু জুবিনে সঁচা কথা কয়, আপোনালোকে সকলোৱে গম পায়। গতিকে তেওঁ মদ যে খোৱা নাই, এইটো কাৰণেই খোৱা নাছিল, তেওঁ চিনেমাৰ শ্বুটিং আছিল, তাত এটা ক্লিপ দৰকাৰ হৈছিল ৰৈ ৰৈ বিনালেত, যাৰ বাবে তেওঁ সেই বেগ বোকাৰে আহিছিল, অন্ধৰূপত আহিছিল, আৰু কিবৰ্ডত তেখেতে ৰৈ নিজেই কিবৰ্ড বজাই গান পৰিৱেশন কৰিছিল। আৰু সেই গীত শুনি ৰাইজ আপ্লুত হৈছিল। আৰু ৰাইজে গম নোপোৱাকৈয়ে তেওঁৰ চিনেমাৰ কেমেৰা তাত সংস্থাপিত কৰা হৈছিল, এটা কেমেৰা। আৰু সেই কেমেৰাত জুবিনক আবদ্ধ কৰাৰ লগে লগে ৰাইজকো আবদ্ধ কৰিল সেই কেমেৰাটোৱে। অৰ্থাৎ সেই প্ৰগ্ৰেমলৈ যিসকল ব্যক্তি গৈছিল, সেই ব্যক্তিসকলে ৰৈ ৰৈ বিনালে চিনেমাখনত এভুমুকি হ'লেও মাৰিবলৈ পাব। এইটো এটা বহুতৰ কাৰণে সুখবৰ। আৰু যিসকলে ভাবে যে আমাৰ পাৰ্মিশ্যন নোলোৱাকৈ কোনোবাই এনেকৈ ভিডিঅ' তুলিছে, তেনেহ'লে তেওঁবিলাকৰ কাৰণে বেয়া খবৰ। জুবিনৰ গানৰ চিনেমাত যদি আপুনি এটা ভুমুকি মাৰিবলৈ পাইছে, তেনেহ'লে আপুনি সৌভাগ্যৱান বুলি ভাবক। আৰু আমাৰ শুভেচ্ছা আছে ৰৈ ৰৈ বিনালে চিনেমাখনলৈ। ধন্যবাদ।